ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল এইডিয়াৰত বহুত জনৰ হাততে এটিএম কাৰ্ড মুকলি নহয় বন্ধুসকল এপ্লিকেশ্যন যিসকল হাততে ভুল কৰিছে নাম ভুল কৰিছে তেওঁলোকে শুদ্ধ কৰিব পাৰে পিকচাৰ ভুল কৰিছে বা দেউতাকৰ নাম ভুল কৰিছে বা কোনো ধৰণৰ মাৰ্কশ্বিটৰ হাততে নাম্বাৰসমূহ হাততে দিওঁতে ভুল কৰিছে তেওঁলোকে কিন্তু শুদ্ধ কৰিবলৈ ইতিমধ্যে অপশ্যন দিয়া হৈছে বন্ধুসকল 12,600 পদৰ বন্ধুসকল এপ্লাই কৰিছে 22 লাখ ল'ৰা ছোৱালী বন্ধুসকল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল সকলোৱে লাইক কৰিব ভিডিঅ'টো চাই কিন্তু লাইক নকৰে বন্ধুসকল হাত জোৰ কৰি অনুৰোধ লাইক এটা কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে মই ইতিমধ্যে হাততে আপোনালোকৰ মৰম আশীৰ্বাদৰ চেনেল বা মোৰ কষ্টৰ ফলত বা আপোনালোকৰ হাততে মৰম আশীৰ্বাদ সাপোৰ্ট কৰাৰ বাবে আৰু ভগৱানৰ আশীৰ্বাদত ইতিমধ্যে 20,000 সাবস্ক্ৰাইব হ'বলৈ গৈ আছে বন্ধুসকল সকলোক অনুৰোধ জনাই দিম যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে 20,000 সাবস্ক্ৰাইব কমপ্লিট হৈ যায় যাতে 1-2 দিনৰ ভিতৰতে বন্ধুসকল ইতিমধ্যে হাততে আপোনালোকৰ হাততে সাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে আপোনালোকৰ হাততে 100 মান সাবস্ক্ৰাইব লাগে বন্ধুসকল 100 বা 150 মান সাবস্ক্ৰাইব লাগে বন্ধুসকল আপোনালোকৰ সাপোৰ্ট মৰম আশীৰ্বাদ জনালে বন্ধুসকল এদিনৰ ভিতৰতে কমপ্লিট হৈ যাব আপোনালোক সকলোক মই অনুযায়ী সাপোৰ্ট কৰিব বন্ধুসকল আৰু আপোনালোকৰ হাততে ইতিমধ্যে কৈছোঁ এডিআৰত বহুত জনৰ হাততে এটিএম কাৰ্ড মুকলি নহয় কাৰ এটিএম কাৰ্ড মুকলি নহয় আৰু ইতিমধ্যে যিসকল নাম ভুল কৰিছে ডেট অফ বাৰ্থ ভুল কৰিছে বা এপ্লাই কৰাৰ সময়তে ভুল হৈ গ'লে তেতিয়া শুধৰণি কৰাৰ কোনো সময় দিয়া নাছিল কিন্তু এতিয়া লিংক এক্টিভ কৰিছে গেট 4তো শুধৰণি কৰিব পাৰিব গেট 4তো শুধৰণি কৰিব পাৰিব ইতিমধ্যে নোটিছ দুখন আহি গৈছে বন্ধুসকল আৰু আজিৰ দিনৰ পৰা ইতিমধ্যে লিংক এক্টিভ কৰি দিছে বন্ধুসকল আপোনালোকে হাততে এছএলআৰ অফিচিয়েল সাইটত হওক সেৱাৰ ৱেবসাইটত যাই হওক বা আপোনালোকে অফিচিয়েল সাইটত যেটো পাৰমিশন কৰা অফিচিয়েল সাইট আছে সেইবোৰত যাই হওক বা সেৱা বা এছএলআৰ অফিচিয়েল সাইটত গ'লে হল বন্ধুসকল মই লিংক দিছোঁ তলত সকলো যাই কিনে আপোনালোকে হাততে চেক কৰিব পাৰিব বন্ধুসকল নিজে লগইন কৰিব লাগিব লগইন কৰি আপোনালোকে হাততে এইবোৰ শুধৰণি কৰিব পাৰিব তাৰ আগতে মই আৰু এটা আপডেট দিবলৈ বিচাৰিছোঁ সৰুকৈ বন্ধুসকল যিসকলে এছএছচিত এপ্লাই কৰিছে বন্ধুসকল তেওঁলোকক শুধৰণি কৰিবলৈ ডাইৰেক্ট লিংক এক্টিভ কৰি দিছে কোনো ধৰণৰ নোটিছ মাৰা নাই কিন্তু ডাইৰেক্ট হাততে সেই লিংক হাততে এক্টিভ কৰি দিছে এছএছচি জিডি যেটো 26,000 প্লাস হাততে ভেকেন্সি হেতুৰ বাবে আপোনালোকে যদি এপ্লাই কৰিছে তেনেকৈ আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে চেক কৰিব পাৰে বা আপোনালোকৰ হাততে ভুল হৈছে নে নাই শুধৰণি কৰিবলৈ আপোনালোক কিন্তু ইতিমধ্যে দিয়া হৈছে বন্ধুসকল আপোনালোকে হাততে সাপোৰ্ট কৰিব আৰু গেট 3 গেট 4 ভেকেন্সিত যেটো 12,600 পদ আছে বন্ধুসকল 12,600 পদৰ কাৰ নাম আহিছে কাৰ নাম নাহিব বন্ধুসকল এটিএম কাৰ্ডত বন্ধুসকল যিসকলে শুধৰণি কৰিব পাৰিব তেওঁলোকৰ নাম 100% আহিব আৰু যিসকলে ভালকৈ ইণ্টাৰ্ণ কৰিছে তেওঁলোক শুধৰণি কৰিব নালাগে বা শুদ্ধ কৰিব নালাগে বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে যিসকলে সাধাৰণতে কাৰ এটিএম কাৰ্ড মুকলি নহয় সেইটো হিচাপে গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী যদি গেট 4ত এপ্লাই কৰিছে 100% এইবাৰ কিন্তু এটিএম কাৰ্ড মুকলি নহয় বন্ধুসকল মই ডাইৰেক্ট কৈছোঁ বন্ধুসকল এটিএম কাৰ্ড মুকলি নহয় আপোনালোকে যদি ভুল কৰিছে আৰু এনেকুৱা ভুল যাতে কেতিয়াও নকৰে আৰু আগন্তুক দিনত সাধাৰণতে ইতিমধ্যে নোটিছতো উল্লেখ আছিল যে এছএলআৰ অফিচিয়েল সাইটত যেটো এপ্লাই কৰাৰ আগতে যেটো নোটিছ মাৰিছিল এইখন নোটিছত উল্লেখ আছিল এপ্লাই মাজতে নোটিছ আছিল যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে আপোনালোকৰ হাততে 12 পাছ লৈ কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যন কৰি বা বিএ পাছ কৰি আপোনালোকৰ 12 পাছ লৈ কোৱালিফিকেশ্যন দি কিনে আপোনালোকৰ নাম ৰেজিষ্টাৰ 12 পাছ লৈ কোৱালিফিকেশ্যন দি কিনে যদি গেট 4ত তিনিটা ষ্টেপত এপ্লাই কৰিছে 100% আপোনালোকৰ চাকৰি নহয় পাছ কৰি ল'ব বন্ধুসকল আৰু আপোনালোকৰ হাততে মই ডাইৰেক্ট বিশ্বাস কৰি গৈছোঁ 100% চাকৰি নহয় সেইবোৰ কিছু খেলিমেলি কেতিয়াও কৰিব নালাগে বন্ধুসকল খেলিমেলি কৰিব নালাগে আৰু 2 নম্বৰ কৰি অসম চৰকাৰ চাকৰি কোনো পাব নোৱাৰে কেতিয়াও সাধাৰণতে সম্ভৱই নহয় এইভাবে সকলোক মই অনুৰোধ জনাইছো ইয়াৰ পিছত যাতে এনেকুৱা বল কেতিয়াও নকৰে যদি সাধাৰণতে গ্ৰেজুৱেশ্যন কৰি কিনে যদি বিএ পাছৰ বাবে আপোনালোকৰ সাধাৰণতে 12 পাছ কোৱালিফিকেশ্যন দি কিনে যদি গেট 4ত এপ্লাই কৰিছে তেনেহ'লে কিন্তু চাকৰি নাপায় যদি 12 পাছ লৈ কৰিছে তেনেহ'লে গেট 4ত তিনিটা ষ্টেপত এডুকেশ্যন কোৱালিফিকেশ্যন মিলিলে এপ্লাই কৰিব পাৰিব পৰীক্ষা দিব পাৰিব এটিএম কাৰ্ড মুকলি হ'ব যদি আপোনালোকৰ হাততে গেট 12 পাছ কৰিছে তেনেহ'লে গেট 4ত গেট 3 যেটো 12 পাছ আছে হেতুতে এপ্লাই কৰিব পাৰিব হেতু কৰিব পাৰিব 10 পাছৰ যেটো গেট 3 আছে হেতু কৰিব পাৰিব হেতু কোনো বাতা নাই কিন্তু আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে কিন্তু গেট 4ত এপ্লাই কৰিব নোৱাৰিব বন্ধুসকল আৰু পাছ কৰিলে কিন্তু চাকৰি নাপায় এবাৰ 100% বন্ধুসকল ভাইবা টেষ্টত ধৰা পৰিব আৰু আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড মুকলি নহয় মোৰ মতে বন্ধুসকল আৰু যিসকলে ভুল কৰিছে নিজৰ নাম দেউতাকৰ নাম বা আপোনালোকৰ সাধাৰণতে এপ্লাই কৰাৰ সময়তে নিজৰ পিকচাৰ দিব লাগে বেলেগৰ পিকচাৰ দি কিনে সাবমিট কৰি পেলালে আপুনি পিছত শুধৰণি কৰিবলৈ কোনো অপশ্যন দিয়া নাছিল সেইবোৰ সকলোবোৰ শুধৰণি কৰিব পাৰিব সেইবোৰ সকলো এডমিট কাৰ্ড মুকলি হ'ব কাৰণ ইতিমধ্যে শুধৰণি কৰিবলৈ ইতিমধ্যে লিংক এক্টিভ কৰি দিছে আজিৰ পৰা সাধাৰণতে 18 জানুৱাৰী তাৰিখলৈ আপোনালোকে শুধৰণি কৰিব পাৰিব বন্ধুসকল এইটো অপশ্যন দিছে আৰু সাধাৰণতে ভুল কৰিলে কিন্তু ইয়াৰ পিছত কিন্তু ভুল কৰিলে এটিএম কাৰ্ড মুকলি নহয় আৰু আপোনালোকৰ যিসকলে সাধাৰণতে ভুল কৰা নাই তেওঁলোকে কিন্তু আপোনাক শুধৰণি কৰিব নালাগে লগইনও কৰিব নালাগে বন্ধুসকল তেনেই থাকক আপোনালোকে এটিএম কাৰ্ড 100% মুকলি হ'ব 7 মাহ পিছত পৰীক্ষা হ'ব 100% আপোনালোক সাধাৰণতে পৰীক্ষাত পাছ কৰিবলৈ হ'লে প্ৰিপাৰেশ্যন কৰিব লাগিব বন্ধুসকল সকলোৱে শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু অতি সোনকালে সাবস্ক্ৰাইব কৰি দিব অতি সোনকালে যাতে 20,000 সাবস্ক্ৰাইব আপোনালোকৰ মৰম আশীৰ্বাদৰ চেনেলটোত হৈ যায় সকলো সাপোৰ্ট সকলোক অনুৰোধ জনাই দিম যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে 20,000 সাবস্ক্ৰাইব কমপ্লিট হৈ যায় যাতে 1-2 দিনৰ ভিতৰতে বন্ধুসকল ইতিমধ্যে হাততে আপোনালোকৰ হাততে সাবস্ক্ৰাইব আপোনালোকৰ হাততে
সাবস্ক্রাইব কমপ্লিট হৈ গৈছে আপোনালোকৰ সাধাৰণতে 100-150 মান সাবস্ক্রাইব লাগে বন্ধুসকল 100 বা 150টা মান সাবস্ক্রাইব লাগে বন্ধুসকল আপোনালোকৰ সাপোর্ট মোৰ আশীৰ্বাদ জনালে বন্ধুসকল এদিনৰ ভিতৰতে কমপ্লিট হৈ যাব আপোনালোক সকলোক মই অনুযায়ী সাপোর্ট কৰিব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে কৈছো এডিআৰত বহুত জন সাধাৰণতে এডমিট কাৰ্ড মুকলি নহয় কাৰ এডমিট কাৰ্ড মুকলি নহয় আৰু ইতিমধ্যে যিসকল নাম বল কৰিছে ৰেড বাৰ বল কৰিছে বা এপ্লাই কৰাৰ সময়তে বল হৈ গ'ল তেতিয়া শুধৰণি কৰাৰ কোনো সময় দিয়া নাছিল কিন্তু এতিয়া লিংক এক্টিভ কৰিছে গেট ফৰতো শুধৰণি কৰিব পাৰিব গেট ফৰতো শুধৰণি কৰিব পাৰিব ইতিমধ্যে নোটিছ দুখন আহি গৈছে বন্ধুসকল আৰু আজিৰ দিনৰ পৰা ইতিমধ্যে লিংক এক্টিভ কৰি দিছে বন্ধুসকল আপোনালোকে সাধাৰণতে এছএলআৰ অফিচিয়েল সাইটত হওক সেৱাৰ ওয়েবসাইটত যাই হওক বা আপোনালোকে অফিচিয়েল সাইটত যেটো পারমিশন কৰা অফিচিয়েল সাইট আছে সেইবোৰত যাই হওক বা সেৱা বা এছএলআৰ অফিচিয়েল সাইটত গ'লে হল বন্ধুসকল মই লিংক দিছো তলত সকলো যাই কিনে আপোনালোকে সাধাৰণতে চেক কৰিব পাৰিব বন্ধুসকল নিজে লগইন কৰিব লাগিব লগইন কৰি আপোনালোকে সাধাৰণতে এইবোৰ শুধৰণি কৰিব পাৰিব তাৰ আগতে মই আৰু এটা আপডেট দিবলৈ বিচাৰিছো সৰুকৈ বন্ধুসকল যিসকলে এছএছসিত এপ্লাই কৰিছে বন্ধুসকল তেওঁলোকক শুধৰণি কৰিবলৈ ডাইৰেক্ট লিংক এক্টিভ কৰি দিছে কোনো ধৰণৰ নোটিছ মাৰা নাই কিন্তু ডাইৰেক্ট সাধাৰণতে সেই লিংক সাধাৰণতে এক্টিভ কৰি দিছে এছএছসি জিডি যেটো 26000 প্লাস সাধাৰণতে ভ্যাকেন্সি হেতুৰ বাবে আপোনালোকে যদি এপ্লাই কৰিছে তেনেকৈ আপোনালোকে এপ্লিকেশন নাম্বাৰটো আপোনালোকে চেক কৰিব পাৰে বা আপোনালোকৰ সাধাৰণতে ভুল হৈছে না শুধৰণি কৰিবলৈ আপোনালোকে কিন্তু ইতিমধ্যে দিয়া হৈছে বন্ধুসকল আপোনালোকে সাধাৰণতে সাপোর্ট কৰিব আৰু গেট 3 গেট 4 ভ্যাকেন্সি যেটো 12600 পদ আছে বন্ধুসকল 12600 পদৰ কাৰ নাম আহিছে কাৰ নাম নাহিব বন্ধুসকল এডমিট কাৰ্ডত বন্ধুসকল যিসকলে শুধৰণি কৰিব পাৰিব তেওঁলোকৰ নাম 100% আহিব আৰু যিসকলে ভালকৈ ইন্টাৰ্ণ কৰিছে তেওঁলোক শুধৰণি কৰিব নালাগে বা শুদ্ধ কৰিব নালাগে বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে যিসকলে সাধাৰণতে কাৰ এডমিট কাৰ্ড মুকলি নহয় হেতু হিচাপে গ্ৰেজুৱেচন কৰা ল'ৰা-ছোৱালী যদি গেট 4ত এপ্লাই কৰিছে 100% এইবাৰ কিন্তু এডমিট কাৰ্ড মুকলি নহয় বন্ধুসকল মই ডাইৰেক্ট কৈছো বন্ধুসকল এডমিট কাৰ্ড মুকলি নহয় আপোনালোকে যদি বল কৰিছে আৰু এনেকুৱা বল যাতে কেতিয়াও নকৰে আৰু আগন্তুক দিনৰ সাধাৰণতে ইতিমধ্যে নোটিছত উল্লেখ আছিল যে এছএলআৰ অফিচিয়েল সাইটত যেটো এপ্লাই কৰাৰ আগতে যেটো নোটিছ মাৰিছিল এইখন নোটিছত উল্লেখ আছিল এপ্লাই মাজতে নোটিছ আছিল যদি আপোনালোকে গ্ৰেজুৱেচন কৰিছে আপোনালোকৰ হাততে 12 পাছ লৈ কোৱালিফিকেশন দিছে গ্ৰেজুৱেচন কৰি বা বিএ পাছ কৰি আপোনালোকৰ 12 পাছ লৈ কোৱালিফিকেশন দি কিনে আপোনালোকৰ নাম ৰেজিষ্টাৰ 12 পাছ লৈ কোৱালিফিকেশন দি কিনে যদি গেট 4ত তিনিটা ষ্টেপত এপ্লাই কৰিছে 100% আপোনালোকৰ চাকৰি নহয় পাছ কৰি ল'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে মই ডাইৰেক্ট বিশ্বাস কৰি গৈছো 100% চাকৰি নহয় সেইবোৰ কিছু খেলিমেলি কেতিয়াও কৰিব নালাগে বন্ধুসকল খেলিমেলি কৰিব নালাগে আৰু 2 নম্বৰ কৰি অসম চৰকাৰ চাকৰি কোনো পাব নোৱাৰে কেতিয়াও সাধাৰণতে সম্ভৱ নহয় এইভাবে সকলোক মই অনুৰোধ জনাইম ইয়াৰ পিছত যাতে এনেকুৱা বল কেতিয়াও নকৰে যদি সাধাৰণতে গ্ৰেজুৱেচন কৰি কিনে যদি বিএ পাছৰ বাবে আপোনালোকৰ সাধাৰণতে 12 পাছ কোৱালিফিকেশন দি কিনে যদি গেট 4ত এপ্লাই কৰিছে তেনেহলে কিন্তু চাকৰি নাপায় যদি 12 পাছ লৈ কৰিছে তেনেহলে গেট 4ত তিনিটা ষ্টেপত এডুকেশন কোৱালিফিকেশন মিলিলে এপ্লাই কৰিব পাৰিব পৰীক্ষা দিব পাৰিব এডমিট মুকলি হ'ব যদি আপোনালোকৰ সাধাৰণতে গেট 12 পাছ কৰিছে তেনে গেট 4ত গেট 3 যেটো 12 পাছ আছে হেতুতে এপ্লাই কৰিব পাৰিব হেতু কৰিব পাৰিব 10 পাছৰ যেটো গেট 3 আছে হেতু কৰিব পাৰিব হেতু কোনো বাতা নাই কিন্তু আপোনালোকে যদি গ্ৰেজুৱেচন কৰিছে তেনে গেট 4ত এপ্লাই কৰিব নোৱাৰিব বন্ধুসকল আৰু পাছ কৰিলে কিন্তু চাকৰি নাপায় এবাৰ 100% বন্ধুসকল ভাইবা টেষ্টত ধৰা পৰিব আৰু আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড মুকলি নহয় মোৰ মতে বন্ধুসকল আৰু যিসকলে ভুল কৰিছে নিজৰ নাম দেউতাকৰ নাম বা আপোনালোকৰ সাধাৰণতে এপ্লাই কৰাৰ সময়তে নিজৰ পিকচাৰ দিব লাগে বেলেগৰ পিকচাৰ দি কিনে সাবমিট কৰি পেলালে আপুনি পিছত শুধৰণি কৰিবলৈ কোনো অপচন দিয়া নাছিল সেইবোৰ সকলো শুধৰণি কৰিব পাৰিব সেইবোৰ সকলো এডমিট কাৰ্ড মুকলি হ'ব কাৰণ ইতিমধ্যে শুধৰণি কৰিবলৈ ইতিমধ্যে লিংক এক্টিভ কৰি দিছে আজিৰ পৰা সাধাৰণতে 18 জানুৱাৰী তাৰিখলৈ আপোনালোকে শুধৰণি কৰিব পাৰিব বন্ধুসকল এইটো অপচন দিছে আৰু সাধাৰণতে বল কৰিলে কিন্তু ইয়াৰ পিছত কিন্তু বল কৰিলে এডমিট কাৰ্ড মুকলি নহয় আৰু আপোনালোকৰ যিসকলে সাধাৰণতে বল কৰা নাই তেওঁলোকে কিন্তু আপোনালোকে শুধৰণি কৰিব নালাগে লগইনও কৰিব নালাগে বন্ধুসকল তেনে থাকক আপোনালোকে এডমিট কাৰ্ড 100% মুকলি হ'ব 7 মাহ পিছত পৰীক্ষা হ'ব 100% আপোনালোকে সাধাৰণতে পৰীক্ষা পাছ কৰিবলৈ হলে প্ৰিপাৰেচন কৰিব লাগিব বন্ধুসকল সকলোৱে শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু অতি সোনকালে সাবস্ক্ৰাইব কৰি দিব অতি সোনকালে যাতে 20000 সাবস্ক্ৰাইব আপোনালোকৰ মৰম আশীৰ্বাদৰ চেনেলটোত হৈ যায় সকলো সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছো ধন্যবাদ।